প্ৰথমবাৰ কেমেৰাৰ আগত স্বামীৰ বিষয়ে ক'লে অসমৰ জনপ্ৰিয় অভিনেত্ৰী ৰিম্পী দাসে। নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। আশা কৰিছোঁ সকলো ভালেই আছে। অসমৰ মোহময়ী অভিনেত্ৰী ৰিম্পী দাসে স্বামীৰ বিষয়ে কি ক'লে আপোনালোকক জনাম, গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰি শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। জনপ্ৰিয় অভিনেত্ৰী ৰিম্পী দাস বাৰু আপোনালোকৰ কাৰ কাৰ প্ৰিয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। লগতে যিসকলে তেওঁৰ অভিনয় চাই ভাল পায় তেওঁলোকে প্লিজ এটা লাইক কৰি দিব। অভিনেত্ৰী ৰিম্পী দাস বিবাহপাশত আবদ্ধ হৈছিল বিজনেছমেন বিনয় তালুকদাৰৰ সৈতে। সকলোৰে প্ৰিয় অভিনেত্ৰী ৰিম্পী দাসে স্বামীৰ বিষয়ে কি ক'লে এবাৰ তেওঁৰ মুখেৰেই শুনোচোন আহক। হাজবেণ্ডে ভৰি মালিচ কৰি নিদিয়ে বাকী চব কৰি দিব, খানাও বনাই দিব, বাচনো ধুই দিব, লাগিলে চব কৰি দিব, ভৰি মালিচ কৰি নিদিয়ে। মানে কি, মোৰ মানুহজন বৰ আলসত ডাঙৰ হোৱা, মানে আৰু তিনিগৰাকী বায়েকৰ মাজত এটাই ল'ৰাটো ভায়েক, গতিকে আটাইৰে খুব মৰমৰ। সি পাৰি তেওঁক পাৰিলে চব কৰিয়ে দিব লাগে, এইটো কৰি দিয়া সেইটো কৰি দিয়া, মোৰ ভৰি মালিচ কৰি দিয়া, কিন্তু সি মানে বেলেগৰ কাৰোবাৰ ভৰি মালিচ কৰি দিব এইটো ভাবিবও নোৱাৰি। কেতিয়াবা কিবা হ'লে বাৰু জনাম দেই।